NCT পোৰ্টেলত কেনেকৈ আভা আই ডি ক্ৰিয়েশ্যন কৰে আমি দেখাই আছোঁ, আপোনালোকে চাব। পোনপ্ৰথমতে আমি NCT পোৰ্টেলটো খুলিম। এয়া NCT পোৰ্টেল। তাৰপিছত আমি ওপৰত এৰ' চিনটোত ক্লিক কৰিম। তাৰপিছত আহিছে ইউজাৰ নেম। ইউজাৰ নেমটো আমি দিম। তাৰপিছত আমি পাছৱৰ্ডটো ছিলেক্ট কৰিম। তাৰপিছত তলত আহিব কেপচা, আমি কেপচাটো সঠিকভাৱে দিম। তাৰপিছত লগ ইন বটনটোত ক্লিক কৰি দিম। এইটো হ'ল আমাৰ ডেছবৰ্ড NCT পোৰ্টেলৰ। ইয়াতে হোম আছে আৰু ইয়াতে ডেছবৰ্ড আছে। চ' এতিয়া আমি যদি আভা আই ডি ক্ৰিয়েশ্যন কৰিব লাগে তেতিয়া আমি হোমত যাম। তাৰপিছত ইয়াতে আছে এণ্টাৰ নেম এণ্ড ফোন, ইয়াতে আমি ক্লিক কৰি দিম। যাৰ আমি আভা আই ডি ক্ৰিয়েশ্যন কৰিম তাৰ নামটো আমি চাৰ্চ কৰিম। ধৰি ল'লোঁ আমি দামিনী ৰায়। দামিনী ৰায়ৰ আমি আভা আই ডি ক্ৰিয়েশ্যন কৰিম। চ' আমি চাৰ্চ কৰিম দামিনী ৰায়। মেগনিফাইং গ্লাছত চুই দিম। চ' ইয়াতে আমাৰ দামিনী ৰায়টো এনৰলমেণ্ট নাই। যিহেতু এনৰলমেণ্ট নাই তেতিয়াহ'লে আমি এই যিটো এনৰল বটন আছে প্লাছ আইকন, চ' ইয়াতে এনৰলত আমি চুই দিম। তাৰপিছত আমি ভিলেজ ছিলেক্ট কৰিম। ড্ৰপ ডাউন মেনুৰ পৰা আমি ড্ৰপ ডাউন মেনুত চুই দিলে আমাৰ ভিলেজটো ছিলেক্ট হ'ব। চ' দামিনী ৰায়ৰ কাকৈজানা পাৰ্ট 1 হয়। চ' কাকৈজানা পাৰ্ট 1। মোবাইল নম্বৰ 9। এনৰলমেণ্ট অপশ্যন, তাত আমি এনৰল মেনুৱেলি ক্লিক কৰিম। তাৰপিছত আহিলে ফাৰ্ষ্ট নেম। চ' ফাৰ্ষ্ট নেম আমাৰ দামিনী, লাষ্ট নেম ৰায়। নামটো সদায় শুদ্ধকৈ লিখিব লাগিব এজ পাৰ আধাৰ আই ডি। চ' দামিনী ৰায়। তাৰপিছত মেল এণ্ড ফিমেল ছিলেক্ট কৰিম। চ' দামিনী ৰায় ফিমেল, গতিকে ফিমেল ছিলেক্ট কৰিম। তাৰপিছত ডেট অফ বাৰ্থটো আমি ছিলেক্ট কৰিম। চ' আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে আমি সেইটো লিখিব লাগিব। চ' ইয়াতে আছে PVTG ষ্টেটাছ, এইটো নন PVTG হ'ব, ছিলেক্ট কৰিম। তাৰপিছত আমি ছাবমিট বাটনত ক্লিক কৰিম। যিহেতু এইটো 30 ইয়াৰ্ছৰ বিল' হয়, গতিকে এইটো এনেকৈ আহিব, পপ আউটটো আহিব, আৰ ইউ চিয়'ৰ ডেট ইউ ৱান্ট টু কণ্টিনিউ, অ'কেত ক্লিক কৰি দিম। এইটো আমাৰ দামিনী ৰায় এনৰলমেণ্ট হৈ গ'ল। ওপৰত থকা এৰ' অপশ্যনটোত আমি বেক অপশ্যনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব দামিনী ৰায় আভা নম্বৰ। চ' আমি আভা নম্বৰত আমি ক্লিক কৰি দিম। আভা নম্বৰত ক্লিক কৰি দিয়াৰ পিছত আমাৰ জেনেৰেট আভা নম্বৰ। চ' আমি ইয়াতে ক্লিক কৰি দিম। তাৰপিছত ইয়াতে দুটা অপশ্যন আহিব অথেণ্টিকেশ্যন মোড। এটা আছে আধাৰ মোবাইল OTP আৰু এটা আছে আধাৰ ডেম'গ্ৰাফিক। চ' আমি সদায় আধাৰ ডেম'গ্ৰাফিকটো ছিলেক্ট কৰিম। তাৰপিছত আমি নামটো আকৌ এবাৰ চাম শুদ্ধকৈ আছেনে নাই আধাৰ কাৰ্ডৰ লগত। দামিনী ৰায়, জেণ্ডাৰ, ডেট অফ বাৰ্থটো ঠিকে আছে নাই আকৌ এবাৰ আমি চাম। তাৰপিছত আধাৰ আই ডি নাম্বাৰটো আমি ইয়াতে ভৰাম। দামিনী ৰায় 222 তাৰপিছত আমাৰ যিকেইটা চেক বক্স আছে তলত, এই চেক বক্সকেইটা আমি ক্লিক কৰিব যাব লাগিব। 6টামান চেক বক্স আছে, এই চেক বক্সকেইটা আমি ক্লিক কৰিব লাগিব। তাৰপিছত আমি ছাবমিট বাটনত ক্লিক কৰি দিম। এয়া চাওক আধাৰ আই ডিত তেখেতৰ ক্ৰিয়েশ্যন হৈ গ'ল। চ' এতিয়া আমি অ'কে ক্লিক কৰি দিম। চ' এনেকৈও আমি আধাৰ আই ডি ক্ৰিয়েশ্যন কৰিব পাৰিম। থেংক ইউ।